ধনুৰাশি জুলাই মাহৰ সম্পূৰ্ণ ৰাশিফল। ধনুৰাশিৰ জাতক জাতিকাসকল, জুলাই মাহ আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট হ'ব পাৰে। এই মাহত ভাগ্যৰ দুৱাৰ মুকলি হ'ব নে সাৱধান হ'ব লাগিব? টকা পইচা, প্ৰেম, চাকৰি, ব্যৱসায় আৰু সৌভাগ্যৰ সম্পূৰ্ণ ৰহস্য জানিবলৈ এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক, কাৰণ শেষত আছে এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্যক নতুন দিশ দিব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। জুলাই মাহত ধনুৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু ইতিবাচক ফল দেখিবলৈ পোৱা যায়। মাহৰ আৰম্ভণিতে খৰচ কিছু বাঢ়িব পাৰে। ঘৰ, পৰিয়াল, ভ্ৰমণ বা দীৰ্ঘদিনৰ পৰা পৰিকল্পনা কৰি অহা কাম এটাত টকা খৰচ হ'ব পাৰে। সেয়েহে আয় ব্যয়ৰ মাজত ভাৰসাম্য ৰখাটো অতি গুৰুত্বপূৰ্ণ। মাহৰ মাজভাগত পৰিস্থিতি লাহে লাহে উন্নত হ'ব। নতুন ইনকামৰ উৎস বিচাৰি পোৱাৰ সম্ভাৱনা আছে। চাকৰিয়াল লোকে অতিৰিক্ত দায়িত্বৰ বিনিময়ত আৰ্থিক লাভ বা উৎসাহজনক খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো নতুন গ্ৰাহক, নতুন চুক্তি বা লাভজনক সুযোগ আহিব পাৰে। যদি আপুনি বহুদিন ধৰি ধন ইনভেষ্ট কৰাৰ কথা ভাবি আছে, তেন্তে কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে তথ্য সংগ্ৰহ কৰক। আৱেগত বা আনৰ কথাত বিশ্বাস কৰি ইনভেষ্ট নকৰিব। ধৈৰ্য ধৰি আগবাঢ়িলে লাভৰ সম্ভাৱনা অধিক। ঘৰ, মাটি, সম্পত্তি সম্পৰ্কীয় বিষয়ত কিছুমানৰ বাবে ইতিবাচক খবৰ আহিব পাৰে। বহুদিন ধৰি আবদ্ধ হৈ থকা কোনো কাম আগবাঢ়িব পাৰে বা আলোচনাত সফল হোৱাৰ সম্ভাৱনা থাকিব, কিন্তু সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি তাৰপিছতহে সিদ্ধান্ত ল'ব। মাহটোৰ শেষৰ ফালে আৰ্থিক অৱস্থা অধিক সুদৃঢ় হ'ব পাৰে। আগতে কৰা পৰিশ্ৰমৰ ফল লাভ কৰাৰ সুযোগ থাকিব। যদি সঠিকভাৱে ধন পৰিচালনা কৰে, তেন্তে সঞ্চয়ও বৃদ্ধি পাব। এই মাহত এটা কথা বিশেষকৈ মনত ৰাখিব লাগিব: অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক আৰু ঋণ লোৱা বা দিয়াৰ ক্ষেত্ৰত সাৱধান হওক। বিচক্ষণ সিদ্ধান্তই আপোনাৰ আৰ্থিক স্থিতি অধিক শক্তিশালী কৰিব। মুঠতে জুলাই মাহ ধনুৰাশিৰ বাবে ধন আৰু সম্পত্তিৰ ক্ষেত্ৰত উন্নতিৰ বহু সুযোগ কঢ়িয়াই আনিব পাৰে। ধৈৰ্য, পৰিকল্পনা আৰু সঠিক সিদ্ধান্তই এই সুযোগসমূহক সফলতালৈ ৰূপান্তৰিত কৰিব পাৰে। তাৰপিছত লৈ আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। জুলাই মাহ ধনুৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মজীৱনত নতুন দায়িত্ব, নতুন সুযোগ আৰু নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সময় হ'ব পাৰে। বহুদিন ধৰি যি কামৰ বাবে আপুনি অপেক্ষা কৰি আছিল, সেই কামত ইতিবাচক অগ্ৰগতি দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে। চাকৰিয়াল লোকৰ বাবে মাহটোৰ আৰম্ভণি ব্যস্ততাৰে পাৰ হ'ব। কামৰ প্ৰেছাৰ বৃদ্ধি হ'লেও আপোনাৰ পৰিশ্ৰম ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টিগোচৰ হ'ব। নতুন প্ৰজেক্ট, গুৰুত্বপূৰ্ণ দায়িত্ব বা টীমৰ নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰিব পাৰে। এই সুযোগবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিলে ভৱিষ্যতে পদোন্নতি বা দৰমহা বৃদ্ধিৰ পথ মুকলি হ'ব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে মাহটোৰ মাজভাগৰ পৰা শেষভাগলৈকে ভাল খবৰ অহাৰ সম্ভাৱনা আছে। সাক্ষাৎকাৰ বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাই থাকিলে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ বাবে জুলাই মাহ উন্নতিৰ ইংগিত দিয়ে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন অংশীদাৰৰ সৈতে কাম কৰাৰ সুযোগ আহিব পাৰে। অনলাইন ব্যৱসায়ৰ সম্প্ৰসাৰণ বা নতুন শাখা আৰম্ভ কৰাৰ পৰিকল্পনা থাকিলে সঠিক পৰিকল্পনাৰে আগবাঢ়িব। কিন্তু যিকোনো চুক্তি বা অংশীদাৰিত্বৰ আগতে সকলো নথিপত্ৰ আৰু চৰ্ত ভালদৰে পৰীক্ষা কৰক। খৰধৰ কৰি সিদ্ধান্ত ল'লে পিছত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াৰ সৈতে সুসম্পৰ্ক বজাই ৰখাটো এই মাহত অত্যন্ত গুৰুত্বপূৰ্ণ। সৰু ভুল বুজাবুজিক ডাঙৰ কাজিয়ালৈ নিবলৈ নিদিব। শান্ত, ধৈৰ্যশীল আৰু পেছাদাৰী মনোভাৱে আপোনাক আনৰ পৰা পৃথক পৰিচয় দিব। যিসকলে নিজাকৈ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকে এই মাহত পৰিকল্পনা, বজাৰ অধ্যয়ন বা আৰ্থিক দিশ শক্তিশালী কৰাত গুৰুত্ব দিয়ক। সঠিক সময়ত লোৱা সঠিক সিদ্ধান্তই ভৱিষ্যতে ডাঙৰ সফলতা কঢ়িয়াই আনিব পাৰে। মুঠতে জুলাই মাহ ধনুৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি, নতুন সুযোগ আৰু সফলতাৰ সম্ভাৱনাৰে ভৰা হ'ব। কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু বিচক্ষণ সিদ্ধান্তই আপোনাক লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। জুলাই মাহত ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত বহু অনুভূতি, নতুন উপলব্ধি আৰু সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ কঢ়িয়াই আনিব পাৰে। এই মাহত সম্পৰ্কত সৎ যোগাযোগ আৰু পাৰস্পৰিক বিশ্বাসেই আটাইতকৈ ডাঙৰ শক্তি হ'ব। যিসকল অবিবাহিত
তেওঁলোকৰ বাবে নতুন কাৰোবাৰ সৈতে চিনাকি বা বন্ধুত্বৰ পৰা বিশেষ সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা থাকিব পাৰে। কিন্তু কেৱল আকৰ্ষণৰ ওপৰত নিৰ্ভৰ কৰি তৎক্ষণাত সিদ্ধান্ত নল'ব। মানুহজনক ভালদৰে চিনি পাইহে আগবাঢ়ক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত সৰু সুৰা ভুল বুজাবুজি বা মতভেদ হ'ব পাৰে। কিন্তু ধৈৰ্য, শান্ত মন আৰু খোলাখুলিকৈ কথা পাতিলে এই সমস্যাবোৰ সহজে সমাধান কৰিব পাৰিব। অহংকাৰ বা জেদ সম্পৰ্কৰ মাজত নানিব। বিবাহিত দম্পতীৰ বাবে মাতোৱে সম্পৰ্কক অধিক বুজাবুজি আৰু একেলগে সময় কটাৰ সুযোগ দিব পাৰে। পৰিয়ালৰ দায়িত্ব বা কৰ্ম ব্যস্ততাৰ বাবে কিছু দূৰত্ব অনুভৱ হ'লেও সৰু সৰু মৰমৰ মুহূৰ্তই সম্পৰ্কটো পুনৰ মজবুত কৰি তুলিব। যদি বহুদিন ধৰি কোনো বিষয়ক লৈ ভুল বুজাবুজি চলি আছিল তেন্তে জুলাই মাহত আলোচনা কৰি সমাধান বিচাৰি উলিওৱাৰ ভাল সুযোগ পাব পাৰে। অভিযোগৰ সলনি এজনে আনজনৰ প্ৰতি অনুভূতি বুজিবলৈ চেষ্টা কৰক। দূৰৈৰ সম্পৰ্কত থকা লোকসকলৰ বাবে নিয়মীয়াকৈ যোগাযোগ ৰখাটো অতি প্ৰয়োজনীয়। বিশ্বাস আৰু ধৈৰ্য বজাই ৰাখিলে সম্পৰ্ক অধিক গভীৰ হ'ব। এই মাহত আপোনাৰ কথা বতৰাৰ ভংগী বিশেষ গুৰুত্বপূৰ্ণ। কেতিয়াবা এটা কঠোৰ বাক্যই ডাঙৰ আঘাত দিব পাৰে, আনহাতে এটা মৰম লগা বাক্যই বহু সমস্যা শেষ কৰিব পাৰে। মুঠতে জুলাই মাহ ধনুৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচক হ'ব পাৰে যদি আপুনি বিশ্বাস, সন্মান, ধৈৰ্য আৰু আন্তৰিক যোগাযোগ বজাই ৰাখে। মৰম আৰু বুজাবুজিয়ে এই মাহত আপোনাৰ সম্পৰ্ক অধিক সুখী আৰু শক্তিশালী কৰি তুলিব। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। জুলাই মাহ ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা আৰু নিয়মানুৱৰ্তিতা বজাই ৰখাৰ সময়। এই মাহত আপুনি নিজৰ দৈনন্দিন অভ্যাসত অলপ গুৰুত্ব দিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা অধিক। স্বাস্থ্যৰ ফালৰ পৰা মাহৰ আৰম্ভণিতে কৰ্মব্যস্ততা বা মানসিক চাপৰ বাবে কিছু ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি, সময়মতে আহাৰ খোৱা আৰু নিয়মীয়া ব্যায়ামক অৱহেলা নকৰিব। বিশেষকৈ বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য কম খাওক আৰু পৰ্যাপ্ত পৰিমাণে পানী খাওক। যদি আপুনি আগৰে পৰা কোনো স্বাস্থ্যজনিত সমস্যাত ভুগি আছে তেন্তে নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ মানি চলাটো ভাল। সৰু লক্ষণক অৱহেলা নকৰি সময়মতে পৰীক্ষা কৰাটো বুদ্ধিমানৰ কাম হ'ব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো এই মাহত ইতিবাচক মনোভাৱ বজাই ৰখাটো প্ৰয়োজন। ধ্যান, প্ৰাৰ্থনা বা নিজৰ ভাল লগা কামত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত এই মাহ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা আছে। যিসকলে পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে নিয়মীয়া অধ্যয়ন আৰু সময়ৰ সঠিক ব্যৱস্থাপনা কৰিলে সফলতাৰ সম্ভাৱনা বৃদ্ধি পাব। মাহৰ মাজভাগত নতুন বিষয় শিকিবলৈ বা নতুন দক্ষতা অৰ্জন কৰিবলৈ ভাল সুযোগ আহিব পাৰে। অনলাইন কোৰ্চ, প্ৰশিক্ষণ বা নতুন ভাষা শিকিবলৈ আৰম্ভ কৰিলে ভৱিষ্যতে ইয়াৰ সুফল পাব পাৰে। যদি অধ্যয়নৰ সময়ত মনোযোগ কমি যায় তেন্তে মোবাইল বা সামাজিক মাধ্যমৰ ব্যৱহাৰ কিছু নিয়ন্ত্ৰণ কৰক। এটা নিৰ্দিষ্ট ৰুটিন তৈয়াৰ কৰি সেই অনুসৰি চলিলে অধিক লাভৱান হ'ব। মুঠতে জুলাই মাহ ধনুৰাশিৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে। নিয়মীয়া জীৱনধাৰা, ইতিবাচক চিন্তা আৰু একাগ্ৰতাৰে কাম কৰিলে ভাল ফলাফল লাভ কৰিব পাৰে। এতিয়া লৈছোঁ ধনুৰাশিৰ বাবে জুলাই মাহত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ কথা। এতিয়া জুলাই মাহত কিছুমান শুভ সংকেত দেখা গৈছে। প্ৰথমতে শুভ তাৰিখ। এই মাহত 3, 7, 12, 18, 21 আৰু 29 জুলাই আপোনাৰ বাবে তুলনামূলকভাৱে অধিক শুভ হ'ব পাৰে। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সম্ভাৱনা ভাল দেখা যায়। শুভ সংখ্যা। এই মাহত আপোনাৰ বাবে 3, 5 আৰু 9 সংখ্যাটো বিশেষভাৱে শুভ বুলি ধৰা হয়। সম্ভৱ হ'লে এই সংখ্যাবোৰ আপোনাৰ গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰিব পাৰে। শুভ ৰং হালধীয়া, সোণালী আৰু আকাশী। এই ৰং এই মাহত আপোনাৰ বাবে আত্মবিশ্বাস, ইতিবাচক শক্তি আৰু সৌভাগ্য বৃদ্ধি কৰাত সহায় হ'ব পাৰে। বিশেষ দিনত এই ৰঙৰ পোছাক বা কোনো সামগ্ৰী ব্যৱহাৰ কৰিলে মনোবল বৃদ্ধি পাব। বিশেষ প্ৰতিকাৰ। প্ৰতি বৃহস্পতিবাৰে ৰাতিপুৱা গা ধুই হালধীয়া বস্ত্ৰ পিন্ধি ভগৱান বিষ্ণু বা গুৰু বৃহস্পতিক স্মৰণ কৰক। সম্ভৱ হ'লে হালধীয়া ফুল বা বুটৰ দালি অৰ্পণ কৰক। লগতে
ওম গ্ৰাং গ্ৰিং গ্ৰৌচ গুৰুৱে নম এই মন্ত্ৰটো 108 বাৰ জপ কৰিব পাৰে। দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক হালধীয়া খাদ্যদ্ৰব্য যেনে বুটৰ দালি, কল, হালধীয়া ফল দান কৰিলে মনত ইতিবাচকতা বৃদ্ধি পাব আৰু শুভ কৰ্মৰ অনুভূতি লাভ কৰিব। শেষত বিশেষ মেছেজ মনত ৰাখিব, ৰাশিফল সম্ভাৱনাৰ এক সাধাৰণ জ্যোতিষীয় ব্যাখ্যা। আপোনাৰ পৰিশ্ৰম, বিচক্ষণ সিদ্ধান্ত আৰু সৎ মনোভাৱেই আপোনাৰ সফলতাৰ মূল চাবিকাঠি। জুলাই মাহটো আপোনাৰ বাবে সুখ, সমৃদ্ধি আৰু নতুন সুযোগেৰে ভৰি থাকক। বন্ধু-বান্ধৱীসকল, এয়া আছিল ধনুৰাশিৰ বাবে জুলাই মাহটোৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ এই তথ্যসমূহে আপোনাক আগন্তুক দিনসমূহৰ বাবে ভালদৰে প্ৰস্তুত হোৱাত সহায় কৰিব। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, কমেণ্ট কৰি জনাওক আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। এনে ৰাশিফল নিয়মীয়াকৈ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। এই ভিডিঅ'টো আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ ধনুৰাশি লোকসকললৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই তথ্য লাভ কৰিব পাৰে। সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা বিৰাজ কৰক। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।